স্বাস্থ্যকৰ আৰু বহনক্ষম হিচাপে ওজন নিয়ন্ত্ৰণ কৰিবলৈ আৰু শৰীৰত মাংসপেশী বঢ়াবলৈ সন্তুলিত আহাৰৰ লগত অতিৰিক্ত কেলৰিও অন্তৰ্ভুক্ত কৰিব লাগিব। ফলপ্ৰসূভাৱে ওজন বঢ়াবলৈ আজিৰ এই ভিডিঅ'ত মই কেইটামান টিপছৰ বিষয়ে আলোচনা কৰিম। হয় বন্ধুসকল, আপোনালোক সকলোকে আজি পুনৰ এবাৰ মোৰ ইউটিউব চেনেললৈ আৰু এটি নতুন ভিডিঅ'ৰ সৈতে স্বাগতম জনাইছোঁ। হয় বন্ধুসকল, আজিৰ ভিডিঅ'ত মই ওজন বঢ়োৱাৰ ক্ষেত্ৰত ল'বলগীয়া কেইটামান টিপছৰ বিষয়ে আলোচনা কৰিম। বন্ধুসকল, এটা কথা, যদি আপোনাৰ ওজন BMI স্কেল মতে অৰ্থাৎ আপোনাৰ বয়স আৰু আপোনাৰ উচ্চতা অনুসৰি ওজন ঠিকেই আছে, তেতিয়াহ'লে আপুনি ওজন বঢ়াবলৈ যত্ন নকৰাটো উচিত হ'ব। আৰু যদি আপোনাৰ ওজন BMI স্কেল মতে কম আছে, তেতিয়াহ'লে আপুনি ওজন বঢ়াবলৈ চেষ্টা কৰক। বন্ধুসকল, আজিৰ ভিডিঅ'ত মই তেনেকৈ ওজন বঢ়োৱাৰ ক্ষেত্ৰত আপোনালোকৰ কাৰণে সহায় হ'ব তেনেকুৱা কেইটামান টিপছৰ বিষয়ে আলোচনা কৰিম। টিপছ নম্বৰ 1, বন্ধুসকল, আপোনালোকে কৰ্ম কৰোঁতে বা আপোনাৰ দৈনিক যিটি ডিউটি কৰে, আপুনি যি ডিউটি কৰে সেই ডিউটি কৰোঁতে আপুনি দৈনিক যিমান কেলৰি খৰচ কৰে তাতকৈ বেছি কেলৰি আপুনি দৈনিক ইনটেক কৰিব লাগিব, মানে আপুনি খাব লাগিব। ৰিচাৰ্চ অনুসৰি আপুনি দৈনিক কমেও 300 পৰা 500 কেলৰি অতিৰিক্ত হিচাপে আপোনাৰ বডিত ইনটেক কৰিব লাগিব। আৰু সিমানখিনি কেলৰি আপুনি দৈনিক আপোনাৰ বডিত ইনটেক কৰিছে নে নাই সেইটো আপুনি মনিটৰিং কৰি যাব পাৰে। টিপছ নম্বৰ 2, বন্ধুসকল, আপোনালোকে ওজন বঢ়াবলৈ হ'লে ভৰপূৰ কেলৰিযুক্ত আৰু নিউট্ৰিশ্যনযুক্ত খাদ্য খাব লাগিব। আৰু সেই ভৰপূৰ কেলৰিযুক্ত আৰু নিউট্ৰিশ্যনযুক্ত খাদ্যত আপোনালোকৰ হেল্ডি ফেটছ থাকিব লাগিব, আপোনাৰ কাৰ্বহাইড্ৰেট বেছি থাকিব লাগিব, আপোনাৰ প্ৰটিন বেছি থাকিব লাগিব। এতিয়া কথা হ'ল যে আপুনি দৈনিক ফেটছ অৰ্থাৎ হেল্ডি ফেটছ থকা খাদ্য কিমান খাব লাগিব, আপোনাৰ দৈনিক কিমান ফেটছৰ প্ৰয়োজন। আপোনাৰ দৈনিক 80 পৰা 100 গ্ৰাম ফেটছৰ প্ৰয়োজন আছে। ঠিক তেনেকৈ কাৰ্বহাইড্ৰেটৰ ক্ষেত্ৰত বন্ধুসকল, আপোনালোকৰ ওজন অনুসৰি প্ৰতি কিলোগ্ৰাম ওজনৰ বিপৰীতে আপুনি দৈনিক 5 পৰা 6 গ্ৰাম কাৰ্বহাইড্ৰেট ইনটেক কৰিব লাগিব। ঠিক তেনেকৈ প্ৰটিনৰ ক্ষেত্ৰত আপোনাৰ ওজন অনুসৰি প্ৰতি কিলোগ্ৰাম ওজনৰ বিপৰীতে আপুনি 1.60 গ্ৰামৰ পৰা অৰ্থাৎ 160 গ্ৰামৰ পৰা 220 গ্ৰাম প্ৰটিন দৈনিক আপুনি ইনটেক কৰিব লাগিব। এতিয়া কথা হৈছে বন্ধুসকল, ফেটছ বেছি থকা খাদ্য মানে হেল্ডি ফেটছ থকা খাদ্যৰ ভিতৰত আপোনালোকৰ এভোকাডোছ, যিটোক আমি মাখন ফল বুলি কওঁ, সেইদৰে নাটছ অৰ্থাৎ বাদাম, বিভিন্ন প্ৰকাৰৰ বাদাম আছে। ঠিক তেনেকৈ আপোনালোকৰ বন্ধুসকল চিডছ অৰ্থাৎ বীজ, গুটিজাতীয় যিবিলাক খাদ্য আছে সেইবোৰ আপোনালোকে খাব লাগিব। তাৰোপৰি বন্ধুসকল পিনাট বাটাৰ, আপোনাৰ সেইটো হেল্ডি ফেটছত। বন্ধুসকল, ইয়াৰ উপৰিও আপোনালোকৰ অলিভ অইল, কোকোনাট অইল অৰ্থাৎ জলফাই তেল বা নাৰিকল তেল, সেইবোৰতো যথেষ্ট পৰিমাণৰ ফেটছ থাকে। এতিয়া বন্ধুসকল, ইতিমধ্যে মই যিখিনি কথা ক'লোঁ, যিখিনি বস্তুৰ নাম ক'লোঁ, যেনেকৈ এভোকাডোছ, বন্ধুসকল 100 গ্ৰাম পৰিমাণৰ এভোকাডোছত আপোনাৰ যদি ফেটছ বিচাৰে আপুনি তাত পাই যাব আপোনাৰ 15 গ্ৰাম ফেটছ। ঠিক তেনেকৈ তাত যদি আপুনি কেলৰি বিচাৰে, এভোকাডোছত আপোনাৰ 160 কেলৰি থাকে। ঠিক তেনেকৈ বন্ধুসকল নাটছ অৰ্থাৎ বাদাম, আপোনাৰ 100 গ্ৰাম বাদামত আপুনি 50 গ্ৰাম ফেটছ পাই যাব। আৰু যদি আপুনি কেলৰি হিচাপ কৰে তেতিয়াহ'লে আপুনি 100 গ্ৰাম বাদামত 607 কেলৰি পাই যাব। ঠিক তেনেকৈ বন্ধুসকল চিডছ অৰ্থাৎ বীজ, যদি আপুনি 100 গ্ৰাম বীজ ধৰে তেতিয়াহ'লে 100 গ্ৰাম বীজত আপোনাৰ ফেটছ হিচাপে প্ৰায় 50 গ্ৰাম ফেটছ পাব। আৰু যদি আপুনি কেলৰি হিচাপ কৰে তেতিয়াহ'লে 100 গ্ৰাম চিডছত অৰ্থাৎ 100 গ্ৰাম বীজত আপুনি প্ৰায় 556 কেলৰি পাই যাব। সেইদৰে বন্ধুসকল পিনাট বাটাৰ, যদি আপুনি 100 গ্ৰাম পিনাট বাটাৰ ধৰে তেতিয়াহ'লে আপুনি 100 গ্ৰাম পিনাট বাটাৰত প্ৰায় 50 গ্ৰাম ফেটছ পাই যাব। আৰু যদি আপুনি তাত কেলৰি হিচাপ কৰে তেতিয়াহ'লে আপুনি 588 অৰ্থাৎ 588 কেলৰি পাই যাব। 100 গ্ৰাম অলিভ অইলত আপুনি 100 গ্ৰামেই ফেটছ পাব। আৰু তাত আপোনাৰ যদি কেলৰি হিচাপ কৰে তেতিয়াহ'লে আপুনি 884 কেলৰি পাব। আপুনি 100 গ্ৰাম কোকোনাট অইলত অৰ্থাৎ নাৰিকল তেলত যদি ফেটছ হিচাপ কৰে তেতিয়াহ'লে আপুনি প্ৰায় 99 গ্ৰাম ফেটছ পাব। আৰু যদি আপুনি কেলৰি হিচাপ কৰে তেতিয়াহ'লে আপুনি 890 কেলৰি পাব 100 গ্ৰাম কোকোনাট অইলত। ঠিক তেনেকৈ বন্ধুসকল কাৰ্বহাইড্ৰেট বেছি থকা খাদ্যবোৰ আপোনালোকে খাব লাগিব। এতিয়া কাৰ্বহাইড্ৰেট বেছি থকা খাদ্য যেনেকৈ আপোনাৰ চাউল, আটা, ময়দা, আলু, মিঠা আলু, পাস্তা, এইবোৰত বেছি পৰিমাণে কাৰ্বহাইড্ৰেট থাকে। এতিয়া 100 গ্ৰাম চাউলত
কাৰ্বহাইড্ৰেট থাকে কিমান জানেনে 100 গ্ৰাম চাউলত প্ৰায় 28 গ্ৰাম কাৰ্বহাইড্ৰেট থাকে ঠিক তেনেকৈ 100 গ্ৰাম আটাত থাকে আপোনাৰ 71 গ্ৰাম কাৰ্বহাইড্ৰেট আৰু 100 গ্ৰাম ময়দাত থাকে আপোনাৰ 76 গ্ৰাম কাৰ্বহাইড্ৰেট 100 গ্ৰাম আলুত থাকে আপোনাৰ প্ৰায় 17 গ্ৰাম কাৰ্বহাইড্ৰেট আৰু 100 গ্ৰাম মিঠালুত থাকে প্ৰায় আপোনাৰ 20 গ্ৰাম কাৰ্বহাইড্ৰেট আৰু 100 গ্ৰাম পাস্তাত থাকে আপোনাৰ প্ৰায় 40 গ্ৰাম কাৰ্বহাইড্ৰেট ঠিক তেনেকৈ বন্ধুসকল আপোনালোকৰ প্ৰটিন বেছি থকা খাদ্য আপোনালোকে খাব লাগিব এতিয়া প্ৰটিন বেছি থকা খাদ্য যেনেকৈ আপোনাৰ কণী মাছ মাংস চিকেন তুৰ্কী টফু লেগুমেছ আদি এতিয়া কথা হৈছে বন্ধুসকল যে আপোনাৰ এটা কণীত প্ৰটিন কিমান পাব এটা কণীত প্ৰায় 6 গ্ৰাম প্ৰটিন থাকে ঠিক তেনেকৈ 100 গ্ৰাম চিকেনত প্ৰায় 26 গ্ৰাম প্ৰটিন থাকে 100 গ্ৰাম মাছত থাকে আপোনাৰ প্ৰায় 22 গ্ৰাম প্ৰটিন ঠিক তেনেকৈ 100 গ্ৰাম মাংসত থাকে 35 গ্ৰাম প্ৰটিন 100 গ্ৰাম তুৰ্কী যিটো চৰাই 100 গ্ৰাম তুৰ্কী চৰাইৰ মাংসত থাকে প্ৰায় 29 গ্ৰাম প্ৰটিন আৰু আপোনাৰ 100 গ্ৰাম টফুত থাকে টফু চাগে চিনি পাইছে বন্ধুসকল প্ৰায় পনীৰৰ নিচিনা দেখি 100 গ্ৰাম টফুত আপোনাৰ থাকে 8 গ্ৰাম প্ৰটিন ঠিক তেনেকৈ লেগুমেছ বন্ধুসকল লেগুমেছটো হয়তো আপোনালোকে বুজি পাইছে সেইবিলাক আপোনাৰ গুটিজাতীয় কিছুমান খাদ্য যিটো আমাৰ যেনেকৈ আপোনাৰ বিন উৰহি ৰাজমাহ এইবিলাক কোৱা হয় লেগুমেছ আৰু এনেকুৱা জাতৰ 100 গ্ৰাম খাদ্যত প্ৰায় 5 গ্ৰাম প্ৰটিন থাকে তাৰ উপৰি বন্ধুসকল গাখীৰ দৈ পনীৰ সেইবোৰো আপোনালোকে খাব পাৰে প্ৰটিন বঢ়াবলৈ 100 গ্ৰাম গাখীৰত প্ৰায় 3.4 গ্ৰাম প্ৰটিন থাকে 100 গ্ৰাম পনীৰত থাকে প্ৰায় 25 গ্ৰাম প্ৰটিন আৰু 100 গ্ৰাম দৈত পাব আপুনি প্ৰায় 10 গ্ৰাম প্ৰটিন আপোনালোকে তেনেকুৱা প্ৰটিন জাতীয় খাদ্যবোৰ আপোনালোকৰ ওজন বঢ়োৱাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে ইনটেক কৰিব লাগিব বন্ধুসকল ইতিমধ্যে মই যিখিনি কথা ক'লো হেলদি ফেটছ কাৰ্বহাইড্ৰেট প্ৰটিন আৰু কোনবোৰ খাদ্যত এইবিলাকৰ উৎস বেছি সেইখিনি কথা মই আপোনালোকক বুজাই ক'লো আৰু আপোনালোকে দৈনিক কি ক'লো মই যে ওজন বঢ়োৱাৰ ক্ষেত্ৰত 300 পৰা 500 কেলৰি কমেও দৈনিক খাব লাগিব আপোনালোকে তাতকৈ বেছিও খাব পাৰে সেইটো বন্ধুসকল আপোনালোকৰ ওজন কিমান বাঢ়িছে সেইটো আপোনালোকে যদি মনিটৰিং কৰি গৈ থাকে তেতিয়াহ'লে আপোনালোকে এই কেলৰিবোৰ আপোনালোকে কি কৰিব পাৰিব এডজাষ্ট কৰি খাব পাৰিব আৰু কোনটো কিমান পৰিমাণে খাব সেইটো আপোনালোকে হিচাপ কৰি উলিয়াই পেলাই খাব পাৰে টিপছ নম্বৰ 3 বন্ধুসকল আপোনালোকে সঘনাই খাব সৰহকৈ 2-3 বাৰ খোৱাতকৈ অৰ্থাৎ ৰাতিপুৱা দুপৰীয়া আকৌ ৰাতি এনেকৈ সৰহকৈ খোৱাতকৈ ওজন বঢ়াবলৈ হ'লে আপোনালোকে দিনে কমেও 5-6 বাৰ খাব কমকৈ খাব 5-6 বাৰ খাব আৰু মাজতে যদি আপোনাৰ ভোক লাগে তেতিয়াহ'লে আপোনালোকে স্নেক হিচাপে আপোনালোকে জলপান খাব পাৰে তাৰ বাবে আপোনালোকে এগিলাচ গাখীৰ ফল এটা আপোনাৰ 2 চামুচ পিনাট বাটাৰ আৰু প্ৰটিন পাউডাৰ এনেকুৱা বস্তুবিলাক মিক্স কৰি খাব পাৰে জলপান হিচাপে আৰু নতুবা আপোনালোকে আধা কাপ ওটছ তাৰ লগত আপোনাৰ কল এটা আৰু মৌ জোল 2 চামুচ মিহলাই আপোনালোকে খাব পাৰে টিপছ নম্বৰ 4 বন্ধুসকল ম্যাদ বহুলাই অৰ্থাৎ আপোনাৰ গাত চৰ্বি বঢ়াই ওজন বঢ়োৱাতকৈ আপোনালোকে শৰীৰত মাংস পেশী বঢ়াই ওজন বঢ়োৱাটো বেছি ভাল হ'ব বন্ধুসকল তাৰ বাবে আপোনালোকে মিশ্ৰিত ব্যায়াম কৰিব লাগিব যেনেকৈ বন্ধুসকল আপোনালোকে স্কোৱাটছ মই ছবি দেখুৱাই দিছোঁ এইটো ব্যায়াম কৰিব লাগিব আপোনাৰ ডেড লিফ্ট ছবি দেখি আছে এইটো ব্যায়াম কৰিব লাগিব তাৰ উপৰি বন্ধুসকল আপোনালোকৰ বেঞ্চ প্ৰেছেছ এইটো ব্যায়াম কৰিব পাৰে তাৰ উপৰি বন্ধুসকল পুল আপ এনেকুৱা ব্যায়ামো আপোনালোকে কৰিব পাৰে এনেকুৱা কম্পাউণ্ড এক্সাৰচাইজ আপোনালোকে সপ্তাহত কমেও 3-4 বাৰ কৰিব লাগিব টিপছ নম্বৰ 5 বন্ধুসকল বিশেষকৈ জাংক ফুড আপোনালোকে খাব কিন্তু যিবিলাক জাংক ফুড আপোনাৰ স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক তেনেকুৱা জাংক ফুড আপোনালোকে নাখাব বন্ধুসকল আৰু এটা কথা কৈছোঁ আপোনালোকে বেছি মিঠাযুক্ত খাদ্য নাখাব আৰু বেছি ভজা পোৰা খাদ্য নাখাব লগতে আপোনাৰ যিবিলাক প্ৰসেসড আইটেম সেইবিলাক তেনেকুৱা প্ৰসেস আইটেমবিলাক আপোনালোকে নাখাব টিপছ নম্বৰ 6 বন্ধুসকল এই টিপছটো খুবেই গুৰুত্বপূৰ্ণ বন্ধুসকল ওজন বঢ়োৱাৰ ক্ষেত্ৰত আপোনালোকে অধৈৰ্য নহ'ব ধৈৰ্য সহকাৰে আপোনালোকৰ ডায়েট আৰু আপোনালোকৰ এক্সাৰচাইজ কন্টিনিউ ৰাখিব বন্ধুসকল যদি আপোনালোকৰ সম্ভৱ হয় মনিটৰিং কৰিব আৰু যদি আপোনালোকৰ কেলৰি বেছি ল'বলগীয়া হৈ থাকে তেতিয়াহ'লে আপোনালোকে এডজাষ্ট কৰি কেলৰিও বঢ়াই ল'ব টিপছ নম্বৰ 6 বন্ধুসকল মাংসপেশী বঢ়াবলৈ আপোনালোকৰ কোৱালিটি স্লিপ বহুত জৰুৰী বন্ধুসকল আপুনি ৰাতি
দৈনিক কমেও 7 পৰা 9 ঘণ্টা বেবী অৰ্থাৎ বাচ্চা যেনেকৈ শুৱে তেনেকুৱাকৈ আপোনালোকে শুব লাগিব। খুব গভীৰ টোপনি ল'ব লাগিব বন্ধুসকল। টোপনি যদি আপোনাৰ তেনেকুৱা কম হয় বা টোপনি নাহে তেতিয়াহ'লে আপোনালোকে হয়তো কিবা ভুল কৰিছে। যেনেকৈ বন্ধুসকল যদি আপোনাৰ লগত মোবাইল ৰাখে তেতিয়াহ'লে যদি আপোনাৰ ৰাতি মোবাইলত এলাৰ্ম আহে তেতিয়াও আপুনি সাৰ পাই যাব, বা যদি আপোনাৰ নটিফিকেশ্যনৰ চাউণ্ড আহে তেতিয়াও আপুনি সাৰ পাই যাব বন্ধুসকল। সেইকাৰণে আপুনি কি কৰিব, তেনেকুৱা অসুবিধা কৰা বস্তুবোৰ আপোনাৰ বেডৰুমত নাৰাখিব। তাৰ উপৰিও আপোনাৰ বেডৰুমটো খুব নিৰাপদ অৰ্থাৎ নীৰৱ হ'ব লাগিব আৰু আন্ধাৰযুক্ত হ'ব লাগিব, তেতিয়াহ'লে আপোনাৰ ভাল টোপনি আহিব। বন্ধুসকল এতিয়া মই আপোনালোকলৈ চিম্পল মিল প্লান এটা আগবঢ়াম। বন্ধুসকল সেই মিল প্লানটো কোৱাৰ আগতে মই আপোনালোকক এটি বিশেষ অনুৰোধ কৰি লৈছোঁ। বন্ধুসকল যদি ভিডিঅ'টো চাই পেলাই ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰক, আৰু যদি আপুনি মোৰ চেনেলত প্ৰথম ভিডিঅ' চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো দবাই থ'ব যাতে পৰৱৰ্তী ভিডিঅ'ৰ নটিফিকেশ্যন প্ৰথমতে আপুনি পায়। বন্ধুসকল যদি ভাবে যে আনেও উপকৃত হওক তেতিয়াহ'লে মানৱতাৰ খাতিৰত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ঠিক আছে বন্ধুসকল, এতিয়া মই আপোনালোকক যিটো মিল প্লান আগবঢ়াইছোঁ সেইটো হৈছে এনেকুৱা ধৰণৰ। বন্ধুসকল ৰাতিপুৱা আপোনালোকে যেতিয়া ব্ৰেকফাষ্ট কৰিব সেই ব্ৰেকফাষ্টত আপোনালোকে কি খাব জানেনে? এগিলাচ গাখীৰ ল'ব, তাত আপুনি 2 চামুচ পিনাট বাটাৰ দিব, তাত আপুনি এটা কল ল'ব আৰু 2 চামুচ মৌজোল ল'ব। লৈ পেলাই এইকেইটা বস্তু একেলগত মিহলাই পেলাই আপুনি এনেকৈ চোবাই খাব পাৰে, বা আপুনি এইটো গ্ৰীণ মেচিনত মিক্সাৰত মাৰি পেলাই আপুনি জুচ বনাইও খাব পাৰে। সেইটো আপোনাৰ ৰাতিপুৱা ব্ৰেকফাষ্টৰ সময়ত খাব। 10 পৰা 11 বজাত আপুনি ৰুটি ভাজি খালে, তাৰ লগত আপুনি স্নেক হিচাপে 1 কাপ দৈ, আধা কাপ ওটছ আৰু এমুঠি মিক্সড ফ্ৰুইটছ মিহলাই পেলাই খাব পাৰে। লাঞ্চত আপুনি ভাতৰ লগত মাংস বা চিকেন আৰু তাৰ লগত আপোনাৰ পাচলি বেছিকৈ খাব। বন্ধুসকল পাচলি বেছিকৈ খালে আপোনাৰ পেটত ফাইবাৰ বেছি পৰিব। ফাইবাৰ বেছি খালে আপোনাৰ কি হ'ব, ৰাতিপুৱা শৌচ ক্লিয়াৰ হ'ব, কাৰণ শৌচ ক্লিয়াৰৰ ক্ষেত্ৰত ফাইবাৰে যথেষ্ট সহায় কৰে। তাৰ পাছত বন্ধুসকল ইভিনিঙত আপুনি স্নেক হিচাপে গাখীৰ, কল আৰু ওটছ মিহলাই পেলাই আপুনি জুচ খাব পাৰে, নতুবা আপুনি সেইটো চোবাইও খাব পাৰে। ডিনাৰত আপুনি মাছ ভাত, তাৰ লগত আপোনাৰ ব্ৰকলি, মিঠা আলু বা আপোনাৰ তেনেকুৱা অলিভ অইল বা কোকোনাট অইল আপোনালোকে খাব পাৰে। তাৰ পাছত খোৱাৰ আগে আগে আপুনি ডাৰ্ক চকলেট এটা আৰু এমুঠি বাদাম খাই শুই থাকিব পাৰে। মনত ৰাখিব বন্ধুসকল, ওজন বঢ়াবলৈ আপোনালোকে অৰ্থাৎ ভালদৰে সুস্বাস্থ্য হিচাপে ওজন বঢ়াবলৈ আপোনালোকে ক্ৰমান্বয়ে আগবাঢ়িব লাগিব। বেছি খৰদৰ কৰিব নোৱাৰিব বন্ধুসকল। খৰদৰ কৰিলে হয়তো আপোনালোকৰ বেলেগ ছাইড এফেক্ট আহি যাব বা আপোনালোকৰ বিশেষ অসুবিধাও হৈ যাব পাৰে। যদি দৰকাৰ হয় আপোনালোকে এজন ডক্তৰ নতুবা এজন ডায়েটিচিয়ানৰ পৰামৰ্শ ল'ব পাৰে। বন্ধুসকল আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই পেলাই আপোনালোকে ভাল পাইছে, আৰু আজিৰ ভিডিঅ'ৰ পৰা আপোনালোকে কিবা নহয় কিবা এটা শিকিব পাৰিছে। বন্ধুসকল যদি ভিডিঅ' চাই ভাল লাগিছে লাইক এটা কৰক, উৎসাহ পাম। বন্ধুসকল সুখত থাকক, শান্তিৰে থাকক, সদায় পৰ্যাপ্ত পৰিমাণে পানী খাব, কমেও 1-1.5 ঘণ্টা ব্যায়াম কৰিব। আকৌ লগ পাম নতুন ভিডিঅ'ত, নতুন টপিকছত। তেতিয়ালৈকে মোক আহিব দিয়ক। ধন্যবাদ।